খাইছো মানে কেলে আমাৰ আগন্তুক পঞ্চায়ত ইলেকশ্যন 2024-25 ইতিমধ্যে আমি ইয়াৰ প্ৰিপাৰেশ্যন আৰম্ভ কৰিছো। যোৱা দেওবাৰে আমাৰ অসম ষ্টেট ইলেকশ্যন কমিশ্যনে ডিব্ৰুগড়ত আমাৰ এটা ৰিভিউ মিটিং লোৱা হৈছিলে আৰু আজি একচুৱেলি ড্ৰাফ্ট ইলেক্টৰেল ৰোলটো পাব্লিছ কৰা হৈছে। ড্ৰাফ্ট ইলেকশ্যন পাব্লিছ কৰাৰ পিছত 12-13 তাৰিখে বিভিন্ন চৰকাৰী কাৰ্যালয় যেনে গাঁও পঞ্চায়ত অফিচ, BDO অফিচ, CO জিলা পৰিষদৰ অফিচ, চাৰ্কল অফিচ, আমাৰ DC অফিচ এনেধৰণৰ আৰু ৱেবছাইটত OERMS ৱেবছাইটত এইবিলাক মানে থাকিব। গতিকে তেওঁলোকে ভোটাৰসকলে চাব পাৰিব, চাই 12-13 দুদিনে। তাৰপিছত 14ৰ পৰা 21 ডিচেম্বৰলৈকে কিন্তু পিৰিয়ড অফ ফাইলিং ক্লেইমছ এণ্ড অবজেকশ্যন। গতিকে কাৰোবাৰ যদি কিবা ক্লেইম আছে, কাৰোবাৰ কিবা অবজেকশ্যন আছে, সেইখিনি কৰিব পাৰিব। ফাইল কৰিলে তাৰপিছত 22 ডিচেম্বৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত এইখিনি ডিছপ'জেল মানে তেওঁলোকে এইখিনি চাই দৰকাৰ হ'লে প্ৰয়োজন হ'লে হিয়াৰিং লৈ মানুহজনক মাতি এইটো সিদ্ধান্ত ল'ব, কাৰোবাৰ নাম কাটিব লাগে, কাৰোবাৰ তুলিব লাগে, এনেধৰণৰ কথা। আৰু 28 ডিচেম্বৰৰ দিনা এইটো মানে ফাইনেল পাব্লিকেশ্যন অফ ফাইনেল ইলেক্টৰেল ৰোল হ'ব। আৰু তাৰ আমাক যোনখিনি এতিয়ালৈকে আমি খবৰ পাইছোঁ তাৰ পিছতেই ঠিক এসপ্তাহ 10 দিনৰ ভিতৰত জানুৱাৰী 7-8 তাৰিখৰ ভিতৰত ইলেকশ্যন ফাইনেলি নটিফাই হ'ব, যোনটো মডেল কোড অফ কণ্ডাক্ট 1 মাহ বুলি কয়, 30 days MCC, এইটো ভাইলেশ্যন আমি সকলোৱে এইটো প্ৰত্যেক ইলেকশ্যনৰ নিয়ম নীতিৰ মাজেৰে চলোঁ। সেই পিৰিয়ডটো ষ্টাৰ্ট হ'ব আৰু যতদূৰ সম্ভৱ ফেব্ৰুৱাৰী 7-8 তাৰিখ মানে ইলেকশ্যন হ'ব, তাৰপিছতে কাউণ্টিং হ'ব। কাৰণ কি কাৰণে ফেব্ৰুৱাৰী মাহত 12-13 তাৰিখ মানৰ পৰা তাৰ পিছৰ পৰাই স্কুল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাবোৰ আৰম্ভ হ'ব। গতিকে আমাৰ যোনবোৰ চেণ্টাৰ আছে ধৰক শিৱসাগৰ গভট এনেকুৱা, তাতে আমি পৰীক্ষাৰ কাৰণে এটা ডিষ্টাৰ্বেঞ্চ হ'ব। গতিকে তাৰ আগতে চৰকাৰে বিচাৰিছে গোটেই প্ৰক্ৰিয়াটো শেষ হ'বৰ কাৰণে। এইটো হ'ল প্ৰক্ৰিয়া। ইয়াৰ পিছত মই আমাৰ যোনটো ভোটাৰৰ যোনটো পেটাৰ্ণ আছে সেইখিনি মই কৈ দিছোঁ। আমাৰ শিৱসাগৰ জিলাত আমাৰ আঞ্চলিক পঞ্চায়ত 5টা আছে: শিৱসাগৰ, ডিমৌ, নাজিৰা, আমগুৰি আৰু গৌৰীসাগৰ। আৰু ইয়াতে জিলা পৰিষদ 12টা আছে আৰু গাঁও পঞ্চায়ত আমাৰ 82টা আছে, 82 আৰু মুঠ ভোট গ্ৰহণ কেন্দ্ৰ 846, 844টা ভোটাৰ আছে, ভোট গ্ৰহণ কেন্দ্ৰ আছে। আৰু মুঠ ভোটাৰ আছে পুৰুষ 2,48,210টা, 2,48,210, মহিলা 2,52,819 অৰ্থাৎ 2,52,819টা, তৃতীয় লিংগ 3টা, সৰ্বমুঠ ভোটাৰ 5,01,032টা, 501030। এইখিনি হ'ল মুঠ ভোটাৰ। আৰু ইয়াত আঞ্চলিক পঞ্চায়ত যোনকেইটা আছে ডিমৌত আছে গাঁও পঞ্চায়ত 15টা, জিলা পৰিষদ 2টা, মুঠ ভোট গ্ৰহণ কেন্দ্ৰ 151টা, ভোটাৰ আছে 88,647। শিৱসাগৰ জিলা পৰিষদ 2টা, গাঁও পঞ্চায়ত 13টা, ক্ষমা কৰিব 13টা, ঠিকে আছে 13টা। তাৰপিছত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ 135টা আৰু ভোটাৰ আছে 80,581টা, 80,581। গৌৰীসাগৰ জিলা পৰিষদ 3টা, গাঁও পঞ্চায়ত 24টা আৰু মুঠ ভোট গ্ৰহণ কেন্দ্ৰ 250টা, 250টা আৰু ভোটাৰ আছে 1,52,976টা। আমগুৰি 2টা জিলা পৰিষদ, গাঁও পঞ্চায়ত আছে 11টা, মুঠ ভোট গ্ৰহণ কেন্দ্ৰ 111টা আৰু মুঠ ভোটাৰ 62,815টা। নাজিৰা জিলা পৰিষদ 3টা, গাঁও পঞ্চায়ত 19টা, মুঠ ভোট গ্ৰহণ কেন্দ্ৰ 199টা, 199 আৰু টোটেল ভোটাৰ 1,16,013টা। গতিকে এইখিনি আমাৰ ভোটাৰৰ মানে সংখ্যা, ভোটাৰৰ ডিটেইলছখিনি। গতিকে আমি আপোনালোকৰ জৰিয়তে, আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান কৰিছোঁ যে আমাক সহায় সাৰথি কৰি যাতে আমাৰ আগন্তুক পঞ্চায়ত ইলেকশ্যনৰ প্ৰক্ৰিয়াটো আমি শিৱসাগৰ জিলাত অতি সুচাৰুৰূপে আৰু শান্তি শৃংখলাৰ মাজেৰে সুচাৰুৰূপে আমাক প্ৰশাসনক সহায় কৰে, যাতে আমি এই পঞ্চায়ত ইলেকশ্যনটো সুচাৰুৰূপে শান্তিৰে আমি পালন কৰিব পাৰোঁ। ধন্যবাদ।